প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ আজি 6 মাহ পাৰ হোৱাৰ পিছতো আজিলৈকে তেখেতে ন্যায় পোৱা নাই। এইটো আমাৰ কাৰণে আৰু অসমৰ ৰাজ্যৰ কাৰণে বৰ দুখৰ কথা। যিজন শিল্পীয়ে জীয়াই থকা অৱস্থাৰ সকলো মানুহ জাতি জনগোষ্ঠী ভাষা ভাষী চবকে এক লগ লৈ কৰি চলিবলৈ যি আমাক উপদেশ দিছিল, সেই মানুহজনে আজি ন্যায় বিচাৰি আজি তেওঁৰ বাবে ন্যায় বিচাৰি আজি ইমানখিনি আমি ৰাজপথত ওলোৱাৰ পিছতো আজিলৈকে ন্যায় দিবলৈ সক্ষম নহ'ল। SIT যি প্ৰতিবেদন দাখিল কৰিলে, যি চাৰ্জশ্বিট দাখিল কৰিলে, আমাৰ অনুভৱ হৈছে যে তাৰ লেহেমীয়া হোৱাৰ কাৰণে বা গোটেই তদন্তটো ভালদৰে নোহোৱাৰ বাবে আজি যিসকল দোষী আছে তেওঁলোকে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান মুকলি কৰা তেওঁলোকে আদেশ পাইছে বা তেওঁলোকৰ বেংক একাউণ্টবিলাক এতিয়া মুকলি কৰা তেওঁলোকে পাৰ্মিশ্যন পাইছে কোৰ্টৰ পৰা। এইটো বৰ দুখ লগা কথা। যিহেতু এতিয়া কোড অফ কণ্ডাক্ট চলি আছে, আগন্তুক দিনত যিয়ে চৰকাৰ অসমত আহিব, আমাৰ এটাই অনুৰোধ যে জুবিন গাৰ্গে ন্যায় পাব লাগে। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমৰ জনসাধাৰণ, অসমৰ ৰাইজ, ছাত্ৰ সন্থা আমি কেতিয়াও শান্তি হৈ বহি নাথাকোঁ। কাৰণ জুবিন গাৰ্গ হৈছে আমাৰ আৱেগ, জুবিন গাৰ্গ হৈছে অসমৰ আৱেগ। কাৰণ তেওঁ সদায় গোটেই অসমখনক একলগ কৰি ৰাখিব বিচাৰিলে। আৰু জুবিন দায়ে কৈছিলে যিহেতু নিৰ্বাচনৰ বতৰ, আমি এতিয়া আহ্বান জনাব বিচাৰোঁ যে যাতে কোনো ৰাজনৈতিক দলে তেখেতৰ নাম লৈ ৰাজনীতি নকৰে। জুবিন দা হৈছে আমাৰ আৱেগ আৰু জুবিন দা আমাৰ মনত সদায় জীয়াই থাকিব। তেখেতৰ যি সৃষ্টি আছিলে তাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। আৰু লগতে আমাৰ উঠি অহা প্ৰজন্মৰ বুকুত জুবিন গাৰ্গ সদায় জীয়াই থাকিব। আজি তিনিচুকীয়া আঞ্চলিক পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আৰু এটা দুখ অনুভৱ আজিও আছে, কাৰণ আমাৰ মাজত আমাৰ আটাইতকৈ মূল সম্পদ, আমাৰ অসমৰ সম্পদ আমাৰ লগত নাই আজি। তাৰ কাৰণে মই আজি এই ক্ষণৰ পৰা এইটোৱে ক'ব বিচাৰোঁ যাতে তেওঁলোকে সোনকালে ন্যায় দিয়ক। আমাৰ ভগৱান গৰাকীক, আমাৰ গৌৰৱ গৰাকীক যাতে ন্যায় দিয়াত তেওঁলোকে আমাক সহায় কৰক। লগতে প্ৰতিটো ক্ষেত্ৰত আমাৰ লগত যাতে লাগি দিয়ক আৰু ন্যায়ৰ ক্ষেত্ৰখনক যাতে আকৌ আগবঢ়াই দিয়ক। হয়, জনতাৰ বহুত অসুবিধা থাকিব পাৰে, সুবিধা অসুবিধা থাকিব পাৰে, কিন্তু তাৰ মাজত আমাৰ ভগৱান গৰাকীক, আমাৰ গৌৰৱ গৰাকীক ন্যায় দিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ পলম নকৰে, খুব সোনকালে ন্যায় প্ৰদান কৰক, তাকে আশা ৰাখিছোঁ। আৰু বিশেষ নকওঁ, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰিছে আৰু ইমান জনতাৰ মৰম লাভ কৰিছে তেখেতে। নিশ্চয় তেখেত আমাক আশীৰ্বাদ কৰি আছে। যদি আছে তেখেত কুশলে থাকক আৰু ভালে থাকক, তাকে আশা ৰাখিছোঁ। ধন্যবাদ।